Hello students, আজি আমি আৰু এটা স্কিম লৈ আনিছো গভৰ্ণমেণ্টৰ এটা চাওক স্কিমছ খিনি কিমান ইম্পৰ্টেন্ট হয় অলৰেডি মই আপোনালোকক কৈ গৈছো মানে আৰু যিখিনি স্কিমছ ৰিসেন্টলি নিউজত আছে ধৰি লওক যিখিনি স্কিমছত কিবা কিবি চেঞ্জেস হৈছে বা কিবা নিউজত আছে বা বাজেটত আছে তেনেকুৱা ধৰণৰ স্কিম বিলাক আমি চাই যাব লাগিব কাৰণ যদিও স্কিম নতুন স্কিম যিকিটা লঞ্চ কৰিছে হেকিটা ইম্পৰ্টেন্ট হয় তাৰ উপৰি যিকিটা নিউজত আছে বা বাজেটত আছে সেই স্কিম কিটাও কোৱেশ্চন সোধাৰ চান্সেস বেছি থাকে ঠিক আছে কিষাণ ক্ৰেডিট কাৰ্ড নামটো শুনিছে কেসিসি মানে কিষাণ ক্ৰেডিট কাৰ্ড এবাৰ বাজেটত মানে মেনশন কৰা আছিল কিহৰ কাৰণে কাৰণ বাজেটত ইয়াত যেটো লোন দিয়া যায় সেই লোনৰ পৰিমাণটো বঢ়োৱা গৈছে ঠিক আছে আৰু যেহেতু বাজেটত মেনশন কৰা আছে আৰু হেতু কাৰণে আমি কিষাণ ক্ৰেডিট কাৰ্ডটো চাব লাগিব আমি প্ৰথমতে যি আমাৰ মানে এগ্ৰিকালচাৰ মিনিষ্ট্ৰি আছে এগ্ৰিকালচাৰ মিনিষ্ট্ৰি লগত ৰিলেটেড যিখিনি স্কিমছ আছে ইম্পৰ্টেন্ট হে স্কিমছ কিনি চাইলাম তাৰ পিছত বাকি চাম আমি গুটেই স্কিম বিলাক নাচাম যিখিনি ইম্পৰ্টেন্ট আহাৰ সম্ভাৱনা থাকে যিখিনি ধৰি লওক মই অলৰেডি কোৱাৰ নিচিনাকে বাজেটত বা নিউজত আছে সেইখিনি চাম ঠিক আছে যে কিষাণ ক্ৰেডিট কাৰ্ড ঠিক আছে ক্ৰেডিট কাৰ্ড বুলি গম পালে ক্ৰেডিট মানে কি লোন ঠিক আছে ক্ৰেডিট মানে কি লোন দিয়া হয় না এতিয়া ইয়াত ক্ৰেডিট কাৰ্ড কিষাণ কিয় স্পেশালি কিষাণ ওয়ার্ডটো ইউজ কৰিছে কাৰণ ইয়াৰ দ্বাৰা যিখিনি এগ্ৰিকালচাৰ প্ৰথমতে এগ্ৰিকালচাৰ বা খেতিয়ক শ্ৰেণী আছিল পিছত এগ্ৰিকালচাৰ লগত জড়িত যিখিনি এলাইড এক্টিভিটিজ আছিল সেইখিনি ইয়াৰ লগত সাঙুৰি লোৱা হৈছে সো যিখিনি কিষাণ বা এগ্ৰিকালচাৰ লগত ৰিলেটেড মানে লোকসকল আছিল বৃত্তিধাৰী লোকসকল আছিল তেওঁলোকক কি কৰা হয় এই লোনটো দিয়া হয় নে ক্ৰেডিট দিয়া হয় ক্ৰেডিট ফেসিলিটি দিয়া হয় একচুয়ালি প্ৰবলেমটো কি আমি যদি চাব যাও আমাৰ যিবিলাক গাঁও অঞ্চল আছে গাঁও অঞ্চল বিলাক এটা চাওকচোন আপুনি আমাৰ যিবিলাক চহৰ অঞ্চল থাকে চহৰ অঞ্চল বিলাকত বেংকৰ প্ৰৱণতাটো বেছি বেংক বহুত বেছি আছে ঘনত্ব তাৰ প্ৰেজেন্টেশনটো তেনেস্থলত কি হয় বেংকৰ পৰা লোন লোৱা যিকোনো বেংক কমাৰ্চিয়েল বেংক হওক বা প্ৰাইভেট বেংক হওক বা যিকোনো বেংকৰ পৰা কি হয় লোন লোৱাটো ইজি হৈ যায় বা ফাইনান্সিয়েল ৰিসোৰ্স ক্ৰেডিটত লোৱাটো বহুত বেছি ইজি হৈ যায় কিন্তু যিবিলাক গাঁও লেভেলত আছে গাঁও বিলাকত কি হয় বেংকৰ ব্ৰাঞ্চ থাকে খুব কম এটা দুটা বেংকৰ ব্ৰাঞ্চ থাকে আৰু তাৰ উপৰি তাত ক্ৰেডিট ফেসিলিটিটো বহুত বেছি উইক হয় লোন ল'ব পৰা আৰু তাৰ কাৰণে কি হয় আমাৰ যিবিলাক ফাৰ্মাৰ আছে বা যিবিলাক আমাৰ এলাইড এক্টিভিটিজৰ লগত জড়িত লোকসকল আছে তেওঁলোকে লোকেল যি মানি লেন্ডাৰ আছে বা লোকেল জুনে আপোনাৰ সুদলে দিয়ে পইচা ইন্টাৰেষ্টত দিয়ে যেনেকা মানুহ বিলাকৰ পৰা পইচা ল'ব লগা হয় আৰু যিবিলাকৰ কাৰণে আমাৰ খেতিয়কসকল লছত পৰে আমাৰ মেইন টাৰ্গেট আছে খেতিয়কসকলক উৎসাহ দিয়া খেতিয়কসকলক সহজ কৰি দিয়া কাৰণ কিয় জানেনে আমি মানে সব বস্তু নহলে চলিব পাৰিম কিন্তু নাখাই জানো থাকিব পাৰিম যিমানে ধনী মানুহ নহওক তেওঁ কি খাবই লাগিব জীয়াই থাকিব কাৰণে আৰু খাম কি অন্ন কৰ পৰা আহে পথাৰৰ পৰা পথাৰত কোনে কাম কৰে খেতিয়কে যদি খেতি নকৰে আমি কি জীয়াই থাকিব পাৰিম আমিতো পইচা খাই জীয়াই থাকিব নোৱাৰো আমিতো বেলেগ খাদ্যৰ বাহিৰে বেলেগ বস্তু খাই জীয়াই থাকিব নোৱাৰো খাদ্য লাগিবই সবকে আৰু তেনেস্থলত আমি খেতিয়কখিনি কি কৰিব লাগিব তেওঁলোকক উৎসাহ দিব লাগিব যাতে তেওঁলোকে খেতি কৰাটো নেৰে কাৰণ আজি আপুনি চাব সবকে খুদিব কোনোবাই কবনে আপোনাক মই প্ৰাউডলি যে মই খেতিয়ক হ'ম বুলি কোনো নকয় সবে খেতি কৰাটোক এটা মানে কৰিব নলগীয়া কাম বুলি ভাবে যে কোনো প্ৰফিটেবল নহয় এটো ফিউচাৰ নাই তেনেকুৱাকে ভাবে আৰু হেতু কাৰণে কি হয় লাহে লাহে মানুহৰ খেতি কৰাৰ যেটো স্পিহা টেন্ডেন্সি প্ৰৱণতা হেতু কমি আহি আছে আৰু তাৰ কাৰণে গভৰ্ণমেণ্টে বিভিন্ন ইনিচিয়েটিভ বনাইছে যাতে আমাৰ কি কৰিব পাৰি এগ্ৰিকালচাৰ যিখিনি লোকসকল জড়িত হৈ আছে তেওঁলোকক উৎসাহ দিব পাৰি তেওঁলোকক সুবিধা কৰি দিব পাৰি যাতে তেওঁলোকৰ প্ৰফিট ম্যাক্সিমাম হয় আৰু প্ৰফিট যেতিয়া ম্যাক্সিমাম হয় তেওঁলোকে নেক্সট ইয়াৰ আকৌ কাল্টিভেশন কৰিবলৈ আকৌ নেক্সট ইয়াৰ কাল্টিভেশন কৰিবলৈ উৎসাহ পাব আৰু ইয়াৰ ক্ষেত্ৰত সবতকে প্ৰবলেম এটা পায় ক্ৰেডিট ফেসিলিটি কাৰণ খেতিত যেতিয়া ইনপুট লাগে ইনপুট বুলি ক'ব লাগে খেতিত আমি সাৰ দিব লাগিব আমি শস্যৰ গুটি দিব লাগিব হাল বাব লাগিব ঠিক আছে বিভিন্ন ধৰণৰ পেস্টিসাইড উইডিসাইড এবিলাক দিব লাগিব সো ইৰিগেশনৰ ফেসিলিটি থ্ৰুদি পানী দিব লাগিব হয় না সো তাত কি কৰিব লাগে ইনপুট দিব লাগে সেই ইনপুট বিলাকৰ কষ্ট কৰ পৰা আহিব সেই ইনপুট বিলাকৰ কাৰণে বহুতে কি কৰে খেতিয়ক বিলাকে লোন লয় ক্ৰেডিট লয় ঠিক আছে বেংকৰ পৰা নাপালে আপোনাৰ মানি লেন্ডাৰ্ছৰ পৰা লৈ লয় আৰু পিছত গৈ তাৰ এটা বেছি হাই ইন্টাৰেষ্ট ৰেট দিব লগা হয় যাৰ ফলত সেই খেতিয়কজনৰ লোকসান হয় সো গভৰ্ণমেণ্টে 1998 ত এই স্কিমটো লৈ আনিছিল স্কিমটোৰ আন্ডাৰত কি কৰিছিলে গভৰ্ণমেণ্টে স্মল মানে শৰ্ট টাইমৰ কাৰণে স্মল পারপাস নহয় শর্ট টাইমৰ কাৰণে কি লোন প্রভাইড কৰিব ঠিক আছে শর্ট টাইমৰ কাৰণে লোন প্রভাইড কৰিব ইয়াক ধৰিলক আপোনাৰ কাল্টিভেশনৰ কাৰণেও কৰিব দুই নম্বৰতে পোষ্ট হাৰভেষ্টৰ কামৰ কাৰণেও কৰিব পোষ্ট হাৰভেষ্ট ঠিক আছে পোষ্ট হাৰভেষ্টৰ কাৰণেও কৰিব আৰু কাল্টিভেশনৰ কাৰণেও কৰিব কি কৰিব শর্ট টাইম লোন প্রভাইড কৰিব ক্লিয়াৰ সো এটো কেতিয়া লঞ্চ কৰা গৈছিল 1998 ত লঞ্চ কৰা গৈছিল
আমি গোটেইখিনি বস্তু চাম কাৰণ এই বস্তুখিনি আমি ডিটেইলছত এবাৰ আলোচনা কৰিব লাগিব কাৰণ আমি এক্সামত আহিলে যদি ৰিলেটেড আহে বা এক্সামত এক্সাম্পলো যদি দিব লগা হয় তেতিয়া আমি এইবিলাক বস্তু লিখিব পাৰিম সো এতিয়া কোনে কোনে দিব ইমপ্লিমেন্টিং এজেন্সি কোন হয় মানে কোনে কাৰ থ্ৰু দি এই বস্তুটো লোনটো প্ৰভাইড কৰাব ইয়াত গোটেইখিনি পৰিছে মানে কি হয় সাধাৰণতে কি কিছুমান এনেকুৱা সিস্টেম আনা হয় য'ত অকল কমাৰ্চিয়েল বেংকৰ থ্ৰু দি দিয়া যায় কিন্তু ইয়াত কমাৰ্চিয়েল বেংকে হওক স্মল ফাইনেন্স বেংকে হওক বা ৰিজনেল ৰুৰেল বেংকে হওক বা কোঅপাৰেটিভ বেংকছে গোটেইকেইটা আণ্ডাৰতে কি কৰা হয় ইয়াক প্ৰভাইড কৰা হয় ঠিক আছে এতিয়া চাওক এখন কমিটিৰ কথা ক'ব পাৰো এখন কমিটি আছিল আৰবি গুপ্তা কমিটি আৰু সেই কমিটি নাবাৰ্ডৰ আণ্ডাৰত আনা গৈছিল আৰু সেই নাবাৰ্ড তাৰ মানে ৰিকমেণ্ডেশ্যন মতে দিয়ে কি কৰা হৈছিলে এই কেচিচি লোনটো আনা গৈছিলে ঠিক আছে এতিয়া এই লোনৰ আণ্ডাৰত কি কৰা গৈছে এই ইয়াত মানে কি ফেচিলিটি দিয়া গৈছে যে এটিএম এনাবল্ড ৰুপে কাৰ্ড এটিএম অৰ এনাবল্ড মানে আমাৰ যে এটিএম কাৰ্ড বিলাক যে দিয়ে সেইবিলাক ডেবিট কাৰ্ড বুলি কোৱা হয় ন তাত ৰুপে ভিসা মাষ্টাৰ কাৰ্ড এনেকৈ লিখা থাকে ন সো এইবিলাক এটিএম এনাবল্ড ৰুপে কাৰ্ড তেওঁলোকক প্ৰভাইড কৰা হয় যাতে সেই ৰুপে কাৰ্ডৰ থ্ৰুদি তেওঁলোকে পইচাটো কি কৰিব পাৰে উইথড্ৰ কৰিব পাৰে ঠিক আছে তাৰ পিছত ইয়াত চাওক ইয়াত এমফাসিস দিয়া আছে আধাৰ লিংকৰ লগত বেছি গুৰুত্ব দিয়া হৈছে কাৰণ এই যে এনৰেগা হওক বা আমাৰ যি কেচিচি হওক বা ৰেশন কাৰ্ড হওক এনেকুৱা যিবিলাক ডিস্ট্ৰিবিউশন ডাইৰেক্ট পাব্লিকৰ ডিস্ট্ৰিবিউশনৰ লগত জড়িত স্কিম বিলাক আছে এই স্কিম বিলাকৰ থ্ৰুদি বহুত বেছি স্কেম হৈ থাকে ঠিক আছে বহুতে স্কিম বিলাকৰ যিটো পইচা আছে সেই পইচাটো মিস ইউজ কৰে আৰু সেই মিস ইউজ নকৰিবৰ কাৰণে স্কেম নহবৰ কাৰণে কি কৰা হৈছে ইয়াত আধাৰ লিংক কৰা গৈছে ঠিক আছে ইয়াত আধাৰ লিংকত বেছি focus kora goise that's yet kise the government has taken several initiatives for KCC saturation which including aiding farmers engaged in animal husbandry and fisheries no processing fee of loan under KCC and raising the limit of collateral free agriculture from 1 lakh to 1.6 lakh homoy yak increase kori thaka goise kintu bortoman yak 5 lakh loke buddhi kora goise ebar budgetot thik ase so yar under mane mainly kotha koise ki yar underot আমি কম ইন্টারেস্টত ফার্মারক যাতে শর্ট টাইম লোন প্রভাইড কৰিব পাৰো আৰু যেটো 2018-19 আপোনাৰ বাজেট আছিল সেই 18-19 ৰ বাজেটৰ পৰা আমি ফিশাৰিজ আৰু এনিমেল হাজবেন্ড্ৰি বুজি পাইছে নে এনিমেল হাজবেন্ড্ৰি মানে হৈছে গৰু ছাগলী পোহা এইবিলাক যে পোহে ঠিক আছে এইবিলাক পল্ট্ৰি মানে হৈছে আমাৰ হাঁহ পাৰ এইবিলাক পোহা সো ফিশাৰি আৰু এনিমেল হাজবেন্ড্ৰি ক্ষেত্ৰটো কি কৰা হৈছে কেচিচি লোন প্ৰভাইড কৰা হৈছে ক্লিয়াৰ ওকে the eligibility ki hoy kune pabo eta saw farmers individual farmers e pabo joint borrowers e pabo thik ase aru june mane jointly ki kore cultivate kore june ekelog hoi pila joint cultivate kore tenant farmers mane jiblakor nija mati nai jiblake adhit kori ase kan yat ki collateral fee hoy thik ase collateral free credit collateral free মানে হে লোন টু লবৰ কাৰণে ক্ৰেডিট টু লবৰ কাৰণে একো বস্তু জমা দিব না লাগে ঠিক আছে আৰু বিশেষকৈ ইয়াত কাক দিয়াৰ কথা কৈছে ৰিকমেণ্ডেশ্যন কৰা গৈছিলে যে যিবিলাক মানুহ নমেডিক হয় যিবিলাক মানুহ একে ঠাইত নাথাকে যিবিলাক ঘূৰি ফুৰে ঠিক আছে বা যিবিলাক আমাৰ এনিমেল হাজবেন্ড্ৰিৰ লগত ৰিলেটেড সেই মানুহবিলাকৰ কোনো কোলাটেৰেল নাথাকে ফিক্সড প্ৰপাৰ্টি নাথাকে আৰু তেনেকুৱা মানুহবিলাকেও যাতে ইয়াৰ আণ্ডাৰত কি পাৰে লোন পায় কেচিচি লোন পায় ঠিক আছে আৰু বিশেষকৈ সেলফ হেল্প গ্ৰুপ বা জয়েন্ট লায়াবিলিটি গ্ৰুপস বিলাকেও কি কৰিব পাৰে কেচিচি গ্ৰুপৰ কাৰণে এপ্লাই কৰিব পাৰে সো এইবিলাক বস্তু না আপোনালোকে এনসাৰত লিখিব লাগিব সো মনত ৰাখিব ঠিক আছে আৰু এটা চাম যে অবজেক্টিভ এটো ইম্পৰ্টেন্ট বস্তু অবজেক্টিভ কি হয় ফাৰ্স্ট অবজেক্টিভ চাব গলে যেটো শৰ্ট টাৰ্ম ক্ৰেডিট প্ৰয়োজন হয় দৈৰক এনেকুৱা হয় ন খেতি কৰিবৰ কাৰণে ঘপকে খাৰ লগা হল বা ইৰিগেশনৰ কাৰণে কি লগা হল আপোনাক শৰ্ট টাৰ্ম ক্ৰেডিট লগা হল টেনেষ্টলত সেই শৰ্ট টাৰ্ম ক্ৰেডিট প্ৰভাইড কৰিবৰ কাৰণে কি কৰা হয় এই লোন টু প্ৰভাইড কৰা হয় ঠিক আছে শৰ্ট টাৰ্ম ক্ৰেডিটৰ কাৰণে নেক্সট আছে পোষ্ট হাৰভেষ্ট এক্সপেন্সেস কি হয় আমাৰ ইন্ডিয়াত একচুয়ালি এগ্ৰিকালচাৰ সেক্টৰ মেইন প্ৰবলেম এটা আছে আমাৰ ইয়াত কোল্ড ষ্টৰেজৰ অভাৱ আছে কোল্ড ষ্টৰেজ আছে যদিও সাফিসিয়েন্ট এমাউন্টত নাই তাৰ কাৰণে কি হয় আমি যিবিলাক খেতি কৰি পাও সেইবিলাক আপুনি ভালকে জমা ৰাখিব নোৱাৰো নাৰ কাৰণে সেইবিলাক নষ্ট হৈ যায় অনিষ্ট হৈ যায় আৰু টেনেষ্টলত কি হয় পোষ্ট হাৰভেষ্ট এক্সপেন্সৰ প্ৰয়োজন হয় ট্ৰান্সপোৰ্টেশনৰ কাৰণে বা যিখিনি কোল্ড ষ্টৰেজ আছে তালে লৈ গৈ তাত জমা ৰখাৰ কাৰণে কোল্ড ষ্টৰেজত ৰাখিলেও পইচা দিব লাগিব তেনেকুৱা ক্ষেত্ৰত বিভিন্ন উপলব্ধনৰ কাৰণে কি হয় পইচাৰ দৰকাৰ হয় তাৰ কাৰণে কেচিচি এ হেল্প কৰে নেক্সট আছে produce marketing loan ঠিক আছে marketing loan produce কৰে যে আমাৰ এগ্ৰিকালচাৰ লগত মাৰ্কেটিংৰ
লিংক কৰিবৰ কাৰণে মাৰ্কেটিং মানে ধৰি লওক আমি এঠাইৰ পৰা এঠাইলৈ ট্ৰেন্সপৰ্ট কৰি লৈ যোৱা তাত গৈ পেলাই বেচা এনেকুৱাটো নহয় যে য'ত উৎপাদন কৰিছো তাতে আমাৰ বিকি যাব ঠিক আছে তো কনজাম্পচন ৰিকুৱাৰমেণ্ট ফৰ ফাৰ্মাৰ্ছ হাউছহোল্ড কনজাম্পচনৰ কাৰণেও হেল্প কৰে বা ৱৰ্কিং কেপিটেল ফৰ মেইনটেনেন্স অফ ফাৰ্ম এছেটছ এণ্ড এক্টিভিটিজ এলাইড এগ্ৰিকালচাৰ এণ্ড ইনভেষ্টমেণ্ট ক্ৰেডিট ৰিকুৱাৰমেণ্ট ফৰ এগ্ৰিকালচাৰ এণ্ড এলাইড এক্টিভিটিজ ঠিক আছে এতিয়া ইয়াত আপোনালোকে গোটেই 5টা মনত ৰাখিব নালাগে কাৰণ এক্সামত লিখিব লগা হ'লে মাত্ৰ 3টা বা মেক্সিমাম 4টা লিখি দিলে সাফিচিয়েন্ট গোটেই 5টা 6টা মনত ৰাখিব নালাগে ওকে সো ফাইনান্সিয়েল প্ৰভিজনছ ইয়াত কি দিয়া আছে ইয়াত একচুয়ালি 7% দিয়া আছে কিন্তু এটো একচুয়ালি 4% হ'ব লাগে ঠিক আছে তো ইয়াত কি আছে 4% ৰেটত মানে কি কৰা হয় ইহঁতক এওঁলোকক লোন দিয়া হয় এটা চাওক 4% কিমান এটা কম ৰেটত দিয়া গৈছে কিন্তু যদি আমি বাহিৰৰ পৰা তেওঁলোকে ল'ব লগা হয় কিমান বেছি এটা হাই এমাউন্টত তেওঁলোকে দিব লাগিব হনে আৰু ইয়াত ইন্টাৰেষ্ট সাবভেনশন দিয়া হয় যে গভৰ্নমেন্টৰ ফালৰ পৰা কি হয় যেটো ইন্টাৰেষ্ট দিব লগা হয় সেই ইন্টাৰেষ্টৰ কাৰণে গভৰ্নমেন্টৰ ফালৰ পৰা হেল্প কৰা হয় ঠিক আছে ইন্টাৰেষ্টৰ কাৰণে সাবভেনশন দিয়া যায় ঠিক আছে এটা এই ইন্টাৰেষ্ট সাবভেনশন বিলাক আপোনালোকে গুটে ডিটেইলছত মনত ৰাখিব নালাগে ঠিক আছে ডিটেইলছত মনত ৰাখিব নালাগে জাস্ট মেনশন কৰি পাৰে যে 2% এন্ড 3% ত কি কৰা হয় ইন্টাৰেষ্ট সাবভেনশন দিয়া হয় কাৰণ ইমান বেছি লিখিবলৈ আপোনালোকৰ মেইনছত সময়ো নহব আৰু স্পেসও বেছি লাগিব ঠিক আছে নেক্সট আছে মিসইউজ অফ কেসিসি কিয় কাৰণ এইখিনি জানিব লাগিব আপোনাক যদি চ্যালেঞ্জেস লিখিব দিয়ে তেতিয়াহলে আপুনি এইবিলাক লিখিব লাগিব ঠিক আছে এটা চাওক ইয়াত কি আছে ক্ৰেডিট যে লয় বহুতে ক্ৰেডিটে কি কৰে জানেনে বহুত একচুয়াল যিবিলাক দুখীয়া মানুহ তেওঁলোকৰ ঠাইত যিবিলাক ধনী মানুহ যাৰ অলৰেডি পইচা আছে তেওঁলোকে ক্ৰেডিট লয় যিটো এটা মিসইউজ হৈ আছে নেক্সট আমি লিখব পাৰো যে যেটো ফান্ড লয় ফান্ডটো কি নন এগ্ৰিকালচাৰ বহুতে ঘৰ বনাবলে গাড়ী কিনিবলে বা জিয়েকৰ বিয়া পাতিবলে পুতেকৰ বিয়া পাতিবলে তেনেকুৱা ক্ষেত্ৰটো কি কৰা হয় সেই ফান্ডটো ডাইভাৰ্ট কৰি দিয়ে নেক্সট আছে ইনভেষ্টমেন্ট ইন ৰিয়েল এস্টেট ঠিক আছে আৰু তেওঁলোকে কি কৰে পইচা লৈ প্লে ৰিয়েল এস্টেটত ইনভেষ্ট কৰে ইনষ্টেড অফ মানে এগ্ৰিকালচাৰত ইনভেষ্ট কৰা পাৰচেজ অফ ভেহিকলছ দেখিছে হায়াৰ এডুকেশন ফৰ চিলড্ৰেন হেবিলাকত ইউজ কৰে হায়াৰ এডুকেশন ইউজ কৰে quantum of land inflated to avail higher credit ঠিক আছে নেক্সট ইজ কেসিসি route is used for money laundering আৰু বহুতে কি কৰে কেসিসি through দি money laundering যেটো টেৰৰিজমৰ এটা ডাঙৰ এসপেক্ট হয় সেই money laundering টো ব্যৱহাৰ কৰে সো ইয়াৰ আপোনালোকে 4টা মান মনত ৰাখি লব এই 4টা মান লিখি দিলে আপোনালোকৰ এনসাৰটো হৈ যাব ঠিক আছে ইয়াত বহুত বেছি লিখিব নালাগে যেটি চ্যালেঞ্জ কৰি ইয়াৰ 4টা মান লিখি দিলে হ'ল এটা নিউজত কিয় আছিল বুলি কলো নিউজত এটো কাৰণে আছিল এই বস্তুটো আপোনালোকে লাষ্টত মেনশন কৰিব যে যেটো লিমিট দিয়া যায় আগতে যে দেখিছিলো 2 লাখ সৰি 2 লাখৰ যেটো লিমিট দিয়া যায় সেই 2 লাখৰ লিমিটটো কি কৰা হৈছে বঢ়াই দিয়া হৈছে 3 পৰা 5 লাখলৈকে 2 লাখৰ লিমিটটো বঢ়াই দিয়া গৈছে ঠিক আছে এইটো আপোনালোকে মন কৰিব কাৰণ এইটো যদি আপোনালোকে এনসাৰ লিখি দিয়ে যে 2025-26 ৰ বাজেটত ইয়াৰ লিমিটটো 3 লাখৰ পৰা 5 লাখলৈ ইনক্ৰিজ কৰি দিয়া হৈছে তেনেকুৱা ধৰণৰ ষ্টেটমেন্ট বিলাকক বেছি মানে গুৰুত্ব দিয়া যায় আৰু তেতিয়া মাৰ্কসটো অকমান হলে আপোনাৰ কি হয় বেছি হৈ যায় ঠিক আছে তো ইমানখিনি আজি এটো স্কিমা ডিসকাস কৰিলো বহুত বেছি নাই ভিডিও কিটা শৰ্ট কৰিম সৰু কৰিম যিমানখিনি বুজিব লাগে সিমানখিনি বুজিম তাতকৈ বেছি এক্সপ্লেইন কৰিব নাযাও কাৰণ ভিডিওটো নন নেসেসাৰিলি দিগল হৈ যায় সো শৰ্ট ভিডিও কিটা থৰি আমি এই স্কিমখিনি কভাৰ কৰিম যাতে আমাৰ আপকামিং এক্সামত হেল্প হয় ঠিক আছে তো আজি আহো ধন্যবাদ